Hello my dear friends and students. আজি মই এই ভিডিঅ'টোত ক্লাছ 10 মেথছৰ চেপ্টাৰ 14ৰ এক্সাৰসাইজ 14.3 কুৱেশ্যন নম্বৰ 4 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিঅ'টোৰ নটিফিকেশন পাই যোৱা এতিয়া কুৱেশ্যনটো ষ্টাৰ্ট কৰো সো কুৱেশ্যনে কি কৈছে এজোপা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্য 51 মিলিমিটাৰত জোখা হৈছে আৰু প্ৰাপ্ত তথ্য তলৰ তালিকাত প্ৰকাশ কৰা হৈছে পাতৰ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰা ছাত্ৰছাত্ৰীসকল কুৱেশ্যনে কি কৈছে মই ভালদৰে বুজাই আছো সো কুৱেশ্যনে কৈছে এজোপা উদ্ভিদৰ মানে এটা গছৰ 40টা পাতৰ দৈৰ্ঘ্য 51 মিলিমিটাৰত জোখা হৈছে মানে 40টা পাতৰ দৈৰ্ঘ্য মিলিমিটাৰত মাপা হৈছে আৰু মাপি পেলাই প্ৰাপ্ত তথ্যবোৰ এই তালিকাতে প্ৰকাশ কৰা হৈছে আমাক কৈছে এই পাতৰ দৈৰ্ঘ্যবোৰৰ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে তেনে ছাত্ৰছাত্ৰীসকল চোৱা কেনেকুৱা দিছে এই তথ্যবোৰ 118 পৰা 126 মিলিমিটাৰৰ ভিতৰতে তিনিটা পাত আছিল আৰু 127 মিলিমিটাৰৰ পৰা 135 মিলিমিটাৰৰ ভিতৰলৈকে পাঁচটা পাত আছিল 136 মিলিমিটাৰৰ পৰা 144 মিলিমিটাৰৰ ভিতৰৰ 9টা পাত আছিল 145 মিলিমিটাৰৰ পৰা 153 মিলিমিটাৰৰ ভিতৰত 12টা পাত আছিল আৰু 154 মিলিমিটাৰৰ পৰা 162 মিলিমিটাৰৰ ভিতৰৰ 5টা পাত আছিল আৰু 163 মিলিমিটাৰৰ পৰা 171 মিলিমিটাৰৰ ভিতৰৰ 4টা পাত আছিল আৰু 172 মিলিমিটাৰৰ পৰা 180 মিলিমিটাৰৰ ভিতৰৰ 2টা পাত আছিল এনেকুৱা মুঠ 40টা পাত আছিল জোখাৰ পিছতে পোৱা গৈছিল এতিয়া এই তথ্যখিনিৰ আমি মধ্যমা ওলাব লাগে ছাত্ৰছাত্ৰীসকল চোৱা আমি মধ্যমা ওলাম আগৰ কুৱেশ্যনবোৰত যেনেকুৱা মধ্যমা ওলাইছিল তেনেকুৱাই ওলাম কিন্তু ইয়াতে ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰালবোৰত অলপ ডিফেক্ট আছে ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰালবোৰ কেনেকুৱা হ'ব লাগে আৰু ইয়াতে কেনেকুৱা আছে চাই লোৱা যেনেকুৱা ছাত্ৰছাত্ৰীসকল তোমালোকে 5 নম্বৰ কুৱেশ্যনতে কুৱেশ্যনটো দেখি আছা স্ক্ৰিনত যে শ্ৰেণী অন্তৰালবোৰ এনেকুৱা হয় সঠিক 1500 পৰা 2000 লৈকে আছে তাৰ পিছত ছাত্ৰছাত্ৰীসকল 2000 ৰ পৰা আৰম্ভ হৈছে মানে প্ৰথম শ্ৰেণী অন্তৰাল যতকৈ শেষ হৈছে দ্বিতীয়টো তাৰ পৰাই আৰম্ভ হৈছে 2000 ৰ পৰা 2500 তাৰ পিছতে 2500 ৰ পৰা 3000 ছাত্ৰছাত্ৰীসকল চোৱা 2 নম্বৰ শাৰীত 2500 কৈ শেষ হৈছে 3 নম্বৰ শ্ৰেণী অন্তৰালটো 2500 ৰ পৰাই আৰম্ভ হৈছে এনেকুৱা হ'ব লাগে ছাত্ৰছাত্ৰীসকল 2500 ৰ পৰা 3000 আৰু পিছৰটো 3000 ৰ পৰা 3500 মানে ছাত্ৰছাত্ৰীসকল প্ৰথম শ্ৰেণী অন্তৰালৰ যতকৈ শেষ হয় দ্বিতীয়টোত সেইটোৰে পৰা আৰম্ভ হ'ব লাগে চোৱাচোন ইয়াতে কি ডিফেক্ট আছে সো ইয়াতে 118 ৰ পৰা 126 লৈকে আছে পিছতে ইয়াতে 126 ৰ পৰা আৰম্ভ হ'ব লাগিছিল কিন্তু ইয়াতে এক বেছি 127 ৰ পৰা আৰম্ভ হৈছে 127 ৰ পৰা 135 নেক্সটটো 135 ৰ পৰা আৰম্ভ হ'ব লাগিছিল কিন্তু এক বেছি একটা গ্যাপ হৈ গৈ আছে ছাত্ৰছাত্ৰীসকল এইটো আমি মিলাব লাগিব মানে ইয়াতে লাষ্টত যেটো ইয়াৰ ফাৰ্ষ্টতে হেতু হ'ব লাগিব এটো 135 হলে ইয়াতো 135 হ'ব লাগিব মানে লাষ্টটো পিছৰটোৰ ফাৰ্ষ্টত হ'ব লাগিব তেনে ছাত্ৰছাত্ৰীসকল এইটো মিলোৱাৰ এটা পদ্ধতি আছে আমি প্ৰথম সব কিটাৰ পৰা আধা কমাই দিম আৰু সেই আধাটো নি দ্বিতীয় কাখত বঢ়াই দিম মিলি যাব সোৱাচন কেনেকুৱা ছাত্ৰছাত্ৰীসকল আমি এই শ্ৰেণী অন্তৰালবোৰ ইয়াতে ঠিক কৰি প্লাই লিখিম আনসাৰ আৰম্ভ কৰিছো ইয়াৰ পৰা ইমান লিখিতো ছাত্ৰছাত্ৰীসকল কুৱেশ্যনত পাই যাবা সোৱা ইয়াতে মধ্যমা ওলাবৰ কাৰণে তিনিটা টেবুল লাগে এটা হ'ব শ্ৰেণী অন্তৰালৰ কাৰণে মানে এইখিনিৰ কাৰণে আৰু এটা বাৰংবাৰতাৰ কাৰণে আৰু এটা সঞ্চয় বাৰংবাৰতাৰ কাৰণে ছাত্ৰছাত্ৰীসকল প্ৰথমটোত আমি শ্ৰেণী অন্তৰালো লিখিব পাৰিম বা এই দৈৰ্ঘ্য মিলিমিটাৰত দিয়া আছে এইটো আমি লিখিব পাৰিম মই ছাত্ৰছাত্ৰীসকল শ্ৰেণী অন্তৰাল লিখি দিলো আমি সদায় শ্ৰেণী অন্তৰালে লিখি যাম এইবোৰ হৈছে শ্ৰেণী অন্তৰাল তাৰ পিছতে ছাত্ৰছাত্ৰীসকল এইখিনি বাৰংবাৰতা দিয়া আছে আমি বাৰংবাৰতা লিখিম ছাত্ৰছাত্ৰীসকল চোৱা কেতিয়াবা সঞ্চয় বাৰংবাৰতা দিয়া থাকে ইয়াতে বাৰংবাৰতাই দিয়া আছে আমি কেনেকুৱা গম পালো বাৰংবাৰতা দিয়া আছে ছাত্ৰছাত্ৰীসকল চোৱা সংখ্যাবোৰ 3 ৰ পিছত 5 5 ৰ পিছত 9 9 ৰ পিছত 12 12 ৰ পিছত আকৌ 5 আহিছে মানে সংখ্যাবোৰ কেতিয়াবা বাঢ়ি আছে কেতিয়াবা কমি আছে আৰু সেই কাৰণে আমি গম পালো যে এটো বাৰংবাৰতা দিয়া আছে যদি সঞ্চয় বাৰংবাৰতা হলহেতেন সদায় বাঢ়ি বাঢ়ি গলহেতেন আৰু লাষ্টত গৈ প্লাই ইয়াতে মুঠ 40টা পাতৰ তথ্য দিয়া আছে ইয়াতে গৈ প্লাই 40 হৈ গলহেতেন মানে সদায় বাঢ়িলেহেতেন ইয়াতে যে 12 ৰ পৰা 5 লৈ কমি আহিছে সঞ্চয় বাৰংবাৰতাত নকমিলেহেতেন 12 ৰ পিছতে আৰু 12 তকৈ ডাঙৰ কিবা সংখ্যা হলহেতেন এনেকুৱা হৈ লাষ্টতে গৈ প্লাই 40টা মুঠ পাতৰ কথা ইয়াতে দিয়া আছে 40 হৈ গলহেতেন গতিকে ছাত্ৰছাত্ৰীসকল ইয়াতে কম বেছি হৈ আছে গতিকে আমি গম পাইছো এটো বাৰংবাৰতা দিয়া আছে আমি সঞ্চয় বাৰংবাৰতা ওলাম সো ইয়াতে সঞ্চয় বাৰংবাৰতা
সঞ্চয় বাৰম্বাৰতা লিখি লৈছোঁ। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে এই শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা আমি ইয়াৰ পৰা চাই লিখিম, কিন্তু এই শ্ৰেণী অন্তৰালটো অলপ আমি ঠিক কৰিব লাগিব। কেনেকুৱা ছাত্ৰ-ছাত্ৰীসকল, মই কৈছিলোঁ প্ৰথম চাইটৰ পৰা আধা কমাই পেলাই দ্বিতীয় চাইটতে এই আধাটো ভৰাই দিলে প্ৰতিটোৰ ক্ষেত্ৰত মিলি যাব। চোৱাচোন কেনেকুৱা, ইয়াতে 117 আছে, আধা কমাই দিলে কিমান হ'ব? 117.5 হ'ব। এনেকুৱা হ'ব 117.5। তাৰপিছত এই আধাটো অপজিট চাইডত ভৰাই দিলে ইয়াতে 126 আছে, ইয়াৰ পৰা যিটো আধা কমাইছোঁ এইটো ভৰাই দিলে 126.5 হৈ যাব। 126.5। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা আধা কমাই দিলে 127 আছে, আধা কমাই দিলে 126.5 হৈ যাব। ইয়াতে লিখি দি আছোঁ 126.5। ছাত্ৰ-ছাত্ৰীসকল মিলি আছে। তাৰপিছত এই আধাটো অপজিট চাইডত ভৰাই দিলে ইয়াতে 135 আছে, কি হৈ যাব? 135.5 হৈ যাব। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল এইটোত আহিছোঁ 3 নম্বৰৰ শ্ৰেণী অন্তৰালত। প্ৰথম চাইটৰ পৰা আধা কমাই দিলে 136 আছে, 135.5 হৈ যাব। তাৰপিছত এই আধাটো অপজিট চাইডত ভৰাই দিলে 144 আছে, ভৰাই দিলে 144.5 হৈ যাব। 144.5। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 4 নম্বৰৰ শাৰীত আহিলোঁ, ইয়াতে 145 আছে, আধা কমাই দিলে 144.5 হৈ যাব। তাৰপিছত এই আধাটো অপজিট চাইডত ভৰাই দিলে 153 আছে, 153.5 হৈ যাব। ইয়াতে 154 আছে, 154ৰ পৰা আধা কমালে 153.5 হ'ব। 153.5 আৰু এই আধাটো মিলি গৈছে 153.5, এইটোৰ লগত মিলিছে। আৰু আধাটো অপজিট চাইডত ভৰাই দিলে 162 আছে, 162.5 হৈ যাব। তাৰপিছতে ইয়াতে আধা কমালে 163 আছে, 162.5 হৈ যাব। তাৰপিছতে এই আধাটো অপজিট চাইডত ভৰালে 171 আছে, 171.5 হৈ যাব। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াতে 172 আছে, আধা কমাই দিলে 171.5 হৈ যাব। আৰু এই আধাটো অপজিট চাইডত ভৰাই দিলে 180 আছে, 180.5 হৈ যাব। এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে লক্ষ্য কৰিলে দেখিবা যে শ্ৰেণী অন্তৰালটো ঠিক হৈ গৈছে। যেনেকুৱা মই 5 নম্বৰত দেখুৱাইছিলোঁ, প্ৰথম শ্ৰেণী অন্তৰালৰ লাষ্টতে যিটো আছে দ্বিতীয়টোৰ ফাৰ্ষ্টতে সেইটো আছে, দ্বিতীয়টোৰ লাষ্টত যিটো আছে সেইটো তৃতীয়টোৰ ফাৰ্ষ্টতে আছে, মানে ঠিক হৈ গৈছে চবকেইটা। এতিয়া আমি বাৰম্বাৰতা যেনেকুৱা আছে চাই বহুৱাই দিম ছাত্ৰ-ছাত্ৰীসকল। বাৰম্বাৰতা 3, 5, 9। ছাত্ৰ-ছাত্ৰীসকল বাৰম্বাৰতাই যিখিনি দিয়া আছে এইখিনি ইয়াতে চাই বহুৱাইছোঁ, কনফিউজ নহ'বা। এতিয়া সঞ্চয় বাৰম্বাৰতা আমি ইয়াতে ওলাম। এতিয়া ছাত্ৰ-ছাত্ৰীসকল সঞ্চয় বাৰম্বাৰতা কেনেকুৱা হয়? এই বাৰম্বাৰতাবোৰ যোগ কৰি সঞ্চয় বাৰম্বাৰতা হ'ব। যেনেকুৱা প্ৰথমটো 3 আছে, প্ৰথমটো ইয়াতো 3 হ'ব। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল দ্বিতীয়টোত কি হ'ব? এই দুয়োটা যোগ কৰি, প্ৰথম আৰু দ্বিতীয় দুয়োটা বাৰম্বাৰতা যোগ কৰি সঞ্চয় বাৰম্বাৰতা হ'ব। যেনেকুৱা 3 আৰু 5 8 হৈ যাব। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল তৃতীয় শাৰীত কি হ'ব? এই তিনিওটা বাৰম্বাৰতা যোগ কৰি পেলাই তৃতীয় শাৰীত হ'ব। যেনেকুৱা 3 আৰু 5 8 হৈছিল, 8 9 কিমান হ'ব? 17। ইয়াতে 17 হ'ব। এনেকুৱা যোগ কৰি এতিয়া 4 নম্বৰ শাৰীত কি হ'ব? এই প্ৰথম চাৰিওটা যোগ কৰি পেলাই যিমান হ'ব 4 নম্বৰ শাৰীত সিমান নি বহুৱাব লাগিব। ছাত্ৰ-ছাত্ৰীসকল ইমানলৈকে যোগ কৰি 17 হৈ গৈছে। 17 আৰু 12 কিমান হ'ব? 19 10 29। 17 আৰু 12 ছাত্ৰ-ছাত্ৰীসকল 29 হ'ব, 29। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 5 নম্বৰ শাৰীত এই পাঁচোটাৰ যোগফল হ'ব। ছাত্ৰ-ছাত্ৰীসকল ইমানলৈকে 29 হৈ গৈছিল, 29 আৰু 5 কিমান হ'ব? 34 34। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 6 নম্বৰ শাৰীত এই ওপৰৰ পৰা 6লৈকে 6টাৰ যোগফল 6 নম্বৰ শাৰীত হ'ব। ছাত্ৰ-ছাত্ৰীসকল ইমানলৈকে 34 হৈ গৈছিল, ইয়াতে আৰু 4 মিলাই পেলাই 38। তাৰপিছত 7 নম্বৰ শাৰীত কি হ'ব? এই 7টাৰ যোগফল, অৰ্থাৎ চব বাৰম্বাৰতাকেইটাৰ যোগফল হ'ব লাষ্টত। 7টাৰ যোগফল 7 নম্বৰ শাৰীত। ছাত্ৰ-ছাত্ৰীসকল ইমানলৈকে 38 হৈছিল, আৰু 2 যোগ হ'ব, চবকেইটাৰ যোগফল 40 হৈছে। ইয়াতে আমি লাষ্টতে 40 বহুৱাই দিছোঁ। এনেকুৱা ছাত্ৰ-ছাত্ৰীসকল যোগ কৰি বহুৱাব লাগে। মানে যিমান নম্বৰ শাৰীত বহুৱাবা এই ইমানলৈকে ওপৰৰ চবকেইটালৈকে চব যোগ কৰি পেলাই বহুৱাব লাগিব। যেনেকুৱা 6 নম্বৰ শাৰীত ওপৰৰ পৰা 6টালৈকে এই 6 নম্বৰ শাৰীত যিটো আছে এইটোলৈকে যোগ কৰি পেলাই বহুৱাব লাগে। এনেকুৱা এয়া সঞ্চয় বাৰম্বাৰতা পাই গৈছোঁ। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আগতে আমি যেনেকুৱা মধ্যমা ওলাইছিলোঁ তেনেকুৱাই আমি ওলাম। আমাৰ মধ্যমা ওলাওঁতে এই বাৰম্বাৰতাকেইটাৰ যোগফল লাগিব, আৰু এইটোক আমি n আখৰেৰে লিখোঁ। মুঠ পৰ্যবেক্ষণৰ সংখ্যা বুলি লিখা আছে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, ইয়াতে চবকেইটাৰ যোগফল লিখিম। 5 3 8, 8 9 17, 17 আৰু 12 29, 29 আৰু 5 34, আৰু 4 38, আৰু 2 40 40। ঠিকে আছে।
এটা বস্তু মনত ৰাখিবা ছাত্ৰ-ছাত্ৰীসকল, মুঠ বাৰম্বাৰতা যিমান হয় সঞ্চয়ী বাৰম্বাৰতা লাষ্টতে সিমানে হয়, এইটো আমি জানো। আৰু এইটো সমান নহ'লে ভাবিবা অংক ভুল হৈ আছে। এতিয়া ছাত্ৰ-ছাত্ৰীসকল n পাই লৈছোঁ 40, এতেকে n/2 কিমান হ'ব? n/2 ছাত্ৰ-ছাত্ৰীসকল nৰ আধা হ'ব, 40 হ'লে n/2 হ'ব 20। মানে nক 2ৰে ডিভাইড কৰি দিছোঁ, 2ৰে ডিভাইড কৰা মানে কি nক আধা কৰি দিছোঁ 20। মানে n যিমান হয় n/2 তাৰ আধা লিখি দিলে হৈ গ'ল। এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি মধ্যমা শ্ৰেণী বিচাৰিব লাগিব। মধ্যমা শ্ৰেণী কেনেকুৱা বিচাৰে? এই যে n/2 ওলাইছে, এই সংখ্যাটোতকৈ সামান্য ডাঙৰ আমি সঞ্চয়ী বাৰম্বাৰতাত বিচাৰিব লাগে। যেনেকুৱা n/2 20 আছে, 20তকৈ সামান্য ডাঙৰ কোনটো হয় সঞ্চয়ী বাৰম্বাৰতাত? ছাত্ৰ-ছাত্ৰীসকল 29টো। এই 29ৰ শাৰীটো আমি আণ্ডাৰলাইন কৰিম, যেনেকুৱা 4 নম্বৰ শাৰী এইটো। 4 নম্বৰ পুৰা লাইনটো আমি আণ্ডাৰলাইন কৰি আছোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, এই n/2ৰ ভেলুতকৈ আমি সামান্য ডাঙৰ সঞ্চয়ী বাৰম্বাৰতাত বিচাৰিছোঁ, আৰু এই শাৰীটো হৈছে মধ্যমাৰ শাৰী, আৰু এই যিটো শ্ৰেণী অন্তৰাল এইটো হৈছে মধ্যমাৰ শ্ৰেণী। এতিয়া ইয়াৰ পৰা আমি মধ্যমাৰ এটা সূত্ৰ আছে, সূত্ৰৰ লাগতিয়াল চব ভেলু লৈ ল'ম। ইয়াতে মই মধ্যমা ওলাম, মধ্যমাৰ সূত্ৰটো ইয়াতে পাতোঁ, আৰু তোমালোকে স্ক্ৰীনত দেখি আছা, কিতাপতে দিয়া আছে। মধ্যমাৰ সূত্ৰটো এনেকুৱা যে মধ্যমা ইকুৱেল L প্লাছ n/2 L প্লাছ n/2 মাইনাছ CF ডিভাইডেড বাই F ইনটু H। এইটো ছাত্ৰ-ছাত্ৰীসকল মধ্যমাৰ সূত্ৰ, তোমালোকে কিতাপত দেখি আছা। ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন প্ৰিণ্টৰ বিভিন্ন বুকত পেজ নম্বৰ বেলেগ হ'ব লাগে, সেইকাৰণে মই মোৰ কিতাপখনত পেজ নম্বৰ যিমান আছে সেইটো কোৱা নাই, তোমালোকে বিচাৰি ল'বা, এই এক্সাৰচাইজৰ আগতে পাই যাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল এই যে সূত্ৰটো মধ্যমাৰ সূত্ৰটো, এইটো যে L n/2 এইবোৰ আছে, এইবোৰ আমি এতিয়া ওলাই লওঁ। আৰু সেইটোৰ কাৰণেও নেক্সট পেজত চোৱা দিয়া আছে। এই যে ছাত্ৰ-ছাত্ৰীসকল L, তোমালোকে স্ক্ৰীনত দেখি আছা, Lৰ বিষয়ে দিছে যে L হৈছে মধ্যমা শ্ৰেণীৰ নিম্ন সীমা। তেনেহ'লে ছাত্ৰ-ছাত্ৰীসকল আমি ইয়াতে এই ভেলুবোৰ ওলাই যাওঁ। L মধ্যমা শ্ৰেণীৰ নিম্ন সীমা। ছাত্ৰ-ছাত্ৰীসকল এইটো মধ্যমা শ্ৰেণী আমি আগতে ছিলেক্ট কৰি থৈ দিছোঁ, আৰু ইয়াৰ নিম্ন সীমা হৈছে 144.5। 144.5 নিম্ন সীমা মানে ছাত্ৰ-ছাত্ৰীসকল সৰুটো, আৰু উচ্চ সীমা মানে ডাঙৰটো। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল n/2 আছে সূত্ৰটোত, n/2টো আমি ওলাই ল'লোঁ 20। তাৰপিছত CF, ছাত্ৰ-ছাত্ৰীসকল CFৰ বিষয়ে চোৱা। CFৰ বিষয়ে দিয়া আছে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা। তেনেহ'লে ইয়াতে আমি CFটো ওলাওঁ। চোৱা, এইটো হৈছে মধ্যমা শ্ৰেণী। CFৰ বিষয়ে এনেকুৱা কৈছে যে মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণী, এইটো হৈছে পূৰ্বৱৰ্তী শ্ৰেণী। পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা কৈছে। ছাত্ৰ-ছাত্ৰীসকল এইটো সঞ্চয়ী বাৰম্বাৰতাৰ লাইন। মধ্যমা শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ সঞ্চয়ী বাৰম্বাৰতা হৈছে 17, CF হৈছে 17। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল F আছে। F হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াতে লিখা চোৱা, মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা। এয়া ছাত্ৰ-ছাত্ৰীসকল মধ্যমা শ্ৰেণী, আৰু এইটো হৈছে বাৰম্বাৰতাৰ লাইন। তেনেহ'লে মধ্যমা শ্ৰেণীৰ বাৰম্বাৰতা কিমান? 12। তেনেহ'লে আমি ইয়াতে লিখি দিম F হৈছে কিমান? 12। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল H আছে সূত্ৰটোত। H তোমালোকে লিখা দেখি আছা, শ্ৰেণী দৈৰ্ঘ্য, মানে শ্ৰেণীবোৰ কিমান কিমানকৈ বাঢ়ি গৈ আছে। ছাত্ৰ-ছাত্ৰীসকল চোৱা, আমি ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰি দিলে কিমান বাঢ়ি গৈ আছে এইটো আমি গম পাই যাম। তেনেহ'লে মাইনাছ কৰি আছোঁ চোৱা, ডাঙৰটো হৈছে প্ৰথম শাৰীত যে 126.5, আৰু সৰুটো হৈছে 117.5, 117.5। চ' মাইনাছ কৰি আছোঁ, 5ৰ পৰা 5 গ'লে 0, পইণ্টৰ চিধা তলত পইণ্ট, 6ৰ পৰা 7 নাযায়, 1 দাৰ কৰিলোঁ 16, 16ৰ পৰা 7 গ'লে 9, তাৰপিছতে ইয়াতে থাকিলে 1ৰ পৰা 1 গ'লে 0, 1ৰ পৰা 1 গ'লে সন্মুখত 0 নবহে, মানে 9.0, 0.0ৰ কোনো ভেলু নাই, গতিকে 9। ছাত্ৰ-ছাত্ৰীসকল আমি গম পালোঁ ইয়াতে 9কে সংখ্যাবোৰ বাঢ়ি আছে, গতিকে H হ'ব ছাত্ৰ-ছাত্ৰীসকল 9। এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই মধ্যমাৰ সূত্ৰত যিমানকেইটা ভেলু আছে, যিমানকেইটা এলফাবেট আছে, সকলোৰ ভেলু মই ইয়াতে লৈ লৈছোঁ। এতিয়া এইখিনি চাই পেলাই মধ্যমাৰ সূত্ৰটো ফিল কৰি দিলে তথ্যখিনিৰ মধ্যমা আহি যাব। অৰ্থাৎ এই পাতৰ দৈৰ্ঘ্য দিয়া আছে নহয়, মধ্যমা পাতৰ দৈৰ্ঘ্য আমি পাই যাম। চ' ছাত্ৰ-ছাত্ৰীসকল আমি মধ্যমাৰ সূত্ৰটো ফিল কৰি আছোঁ। প্ৰথমতে L দিয়া আছে, L হৈছে 144.5, 144.5, তাৰপিছত প্লাছ আছে প্লাছ, তাৰপিছত ব্ৰেকেট n/2, n/2ৰ ভেলু হৈছে 20, n/2ৰ ঠাইত আমি 20 লিখি দিলোঁ। তাৰপিছত মাইনাছ CF, মাইনাছ দিলোঁ। CFৰ ভেলু চোৱা 17 আছে, 17 লিখি ল'লোঁ। তাৰপিছত ডিভাইডেড বাই F, Fৰ ভেলু ছাত্ৰ-ছাত্ৰীসকল 12 আছে, Fৰ ঠাইত 12 লিখি দিলোঁ, ব্ৰেকেট ক্ল'জ, পূৰণ হৈ আছে H।
এইচ ছাত্ৰ আৰ্টিকল কিমান আছে 9 এইচৰ ঠাইত আমি 9 লিখি দিলো এতিয়া ছাত্ৰ আৰ্টিকল ক্যালকুলেট কৰি যাম 144.5 যোগ ব্ৰেকেটৰ ভিতৰত আগতে ক্যালকুলেট কৰিম 24 ৰ পৰা 17 গলে কিমান হ'ব 3 আৰু তলত আছে কিমান 12 ব্ৰেকেট ক্লোজ পূৰণ হৈ আছে 9 এতিয়া ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে কটাকটি গৈ আছে আমি কাটিম সো 9 টো ওপৰত 12 টো তলত আৰু পূৰণ হৈ আছে তলে উপরে পূরণ হলে কাটাকুটি যায় উপর উপরের লগত পূরণ হয় তল তলৰ লগত পূরণ হয় কিন্তু তলে উপরে হলে কাটাকুটি যায় সো এটো 3 ৰে কাটিব পাৰি আছো 3 3 গুণ 9 3 4 গুণ 12 আৰু কাটাকুটি না যায় গতিকে জি আছে আমি মিলাই পেলাই লিখি দিম ইয়াতে জি আছে এটো ৰাখিম যোগ ইয়াতে ছাত্ৰ আৰ্টিকল 3 3 গুণ 9 উপর উপরের লগত পূরণ হয় যে 3 3 গুণ 9 আৰু তলত আছে কিমান 4 এটা 4 ৰে 9 হৰণ কৰিম যিমান হয় এই 144.5 ৰ লগত যোগ কৰি দিম সো 4 ৰে 9ক আমি হৰণ কৰি আছো ইয়াতে কাখতে হৰণ কৰি লও ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে মই হৰণ কৰি আছো 4 ৰে হৰণ কৰিব লাগে 4 তলত গতিকে বাহিৰত আৰু ওপৰতটো সদায় ভিতৰত থাকে 9ক হৰণ কৰিম গতিকে 9 ভিতৰত 4 ৰে 9ত কেইবাৰ যাব ছাত্ৰ আৰ্টিকল দুইবাৰ 4 দুগুণ কিমান হ'ব 8 হ'ব 9 ৰ পৰা 8 গলে 1 থাকিব এতিয়া ছাত্ৰ আৰ্টিকল 4 ৰে 1ত না যায় ওপৰত আমি পইণ্ট বহুৱাই পেলাই শূন্য এটা নমাই দিম এতিয়া 4 ৰে 10ত কেইবাৰ যাব আকৌ দুইবাৰ যাব 4 দুগুণ 8 হ'ব 10 পৰা 8 গলে 2 থাকিব পইণ্ট বহুৱা আছে শূন্য এটা এনে নামি থাকিব এতিয়া 4 ৰে 20ত কিবাৰ 4 5 গুণ 20 হয় 5 বাৰ গৈছে আৰু 5 বাৰ গলে 4 5 গুণ 20 হয় 20 ৰ পৰা 20 গলে শেষ ছাত্ৰ আৰ্টিকল আমি 4 ৰে 9ক হৰণ কৰি পেলাই কিমান পাইছো 2.25 ইয়াতে আমি বহুৱাই দিম এটোৰ ফলাফল হৈছে 2.25 এতিয়া ছাত্ৰ আৰ্টিকল দুইটা যোগ কৰি যি হ'ব এইখিনি হ'ব আমাৰ ওপৰত দিয়া তথ্যখিনিৰ বা এই টেবুলটোৰ তথ্যখিনিৰ মধ্যমা সো ছাত্ৰ আৰ্টিকল যোগ কৰি আছো ইয়াতে যোগ কৰি লও 144.5 আৰু হেইটোত ছাত্ৰ আৰ্টিকল পইণ্টৰ পিছত দুই গৰ আছে ইয়াতে পইণ্টৰ পিছত এক গৰ মিলাবৰ কাৰণে মই শূন্য এটা লগাই দিছো পইণ্টৰ পিছত সংখ্যাৰ পিছত শূন্যৰ ভ্যালু নাই আমাৰ জৰুৰত পৰিলে আমি লগাব পাৰিম সেই হিচাপে মই লগাইছো তাৰ পিছত এইটো আমি মিলাই বহুৱাম 2.25 ছাত্ৰ আৰ্টিকল পইণ্টৰ তলত সিধা পইণ্টটো ৰাখিম আৰু 25 সেই দুই গৰ তলত বহুৱাম আৰু এককৰ তলত 4 এককৰ স্থানত আছে 4 তলত আনি প্লাই বহুৱাম এতিয়া ছাত্ৰ আৰ্টিকল যোগ কৰি আছো সো পইণ্টৰ যোগবোৰ ছাত্ৰ আৰ্টিকল এনেকুৱা স্থান মিলাই বহুৱাব লাগিব নহলে কেতিয়াও শুদ্ধ নহয় সো 0 আৰু 5 যোগ কৰিলে 5 5 2 এইফালে 7 আৰু পইণ্টৰ সিধা তলত পইণ্ট ইফালে 4 2 6 আৰু ইফালে 4 4 একো নাই যে তলত আৰু 1 ৰ 1 ছাত্ৰ আৰ্টিকল এইখিনি যোগ কৰি প্লাই কিমান পালো 146.75 ইয়াতে আমি বহুৱাই দিম এই দুইটাৰ যোগফল পাইছো 146.75 ছাত্ৰ আৰ্টিকল এয়া হৈ গৈছে এই তথ্যখিনিৰ মাধ্য আৰু এই তথ্যখিনি আছিল ছাত্ৰ আৰ্টিকল এটা উদ্ভিদৰ 40টা পাতৰ দৈৰ্ঘ্যৰ তথ্য আৰু ছাত্ৰ আৰ্টিকল এইবোৰ হৈছে ৰাফ ছাত্ৰ আৰ্টিকল এয়া আমি মধ্যমা উলাই লৈছো এতিকে আমি কম যে পাতৰ মধ্যমা দৈৰ্ঘ্য হল 146.75 মিলিমিটাৰ ছাত্ৰ আৰ্টিকল এই মেজাৰমেণ্টবোৰ মিলিমিটাৰত দিয়া আছিল তোমালোকে চাই লোৱা কোৱেশ্যনত সেই হিচাপে আমি লিখি লম আৰু কোৱেশ্যনৰ পৰা বনাই লিখি আছো যে পাতৰ মধ্যমা দৈৰ্ঘ্য নিৰ্ণয় কৰা কৈছে আমি লিখিম যে পাতৰ মধ্যমা দৈৰ্ঘ্য এই জি হৈছে ইমান মিলিমিটাৰ মেজাৰমেণ্টবোৰ মিলিমিটাৰত দিয়া আছিল সেই কাৰণে সো ছাত্ৰ আৰ্টিকল লিখি লৈছো যে পাতৰ মানে উদ্ভিদজোপাৰ পাতৰ মধ্যমা দৈৰ্ঘ্য হৈছে 146.75 মিলিমিটাৰ ছাত্ৰ আৰ্টিকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ